নমস্কাৰ বন্ধুসকল, জব নিউজ অসম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, পদ মুকলি হৈছে প্ৰিচিডিং অফিচাৰ লেবাৰ কোৰ্ট ডিব্ৰুগড়ৰ ফালৰ পৰা। ইয়াতে কি পদ মুকলি হৈছে, কিমান পাব চেলাৰী, কেনেদৰে এপ্লাই কৰিব, সবিশেষ গম পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু যদি প্ৰথমবাৰ এই চেনেলত আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আগন্তুক নতুন নতুন জব নটিফিকেশ্যন বা জব ৰিলেটেড যিকোনো আপডেট আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, পদ মুকলি হৈছে। ইয়াতে আছে এই ৰেকৰ্ড কিপাৰৰ পদ আছে, টোটেল পদ আছে ইয়াতে চেলাৰী পাব 14,000 পৰা আৰম্ভ কৰি 60,500, গ্ৰেড পে থাকিব 5,200 টকা। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে, মিনিমাম কোৱালিফিকেশ্যন হ'ব 7 পাছ কৰিলে আপোনালোকৰ হৈ যাব, আৰু আপোনালোকে HS অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে নহ'ব। তাৰপিছত ইয়াতে দি আছে পিয়ন টু PO, ইয়াতে টোটেল পদ আছে ইয়াতে আপোনালোকে চেলাৰী পাব 12,000 পৰা আৰম্ভ কৰি 37,500, গ্ৰেড পে থাকিব 3,900 টকা। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে 7 পাছ, আৰু আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত আছে নাইট চকীদাৰ, ইয়াতে এটা পদ আছে, ইয়াতে চেলাৰী দিছে 12,000 পৰা আৰম্ভ কৰি 37,500, আৰু গ্ৰেড পে থাকিব 3,900 টকা। ইয়াতো কোৱালিফিকেশ্যনটো সেই একে, 7 পাছ কৰা হ'লে হ'ব, 7 পাছ কৰা হ'লে হৈ যাব, আৰু এই হায়াৰ ছেকেণ্ডেৰী যদি পাছ কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। পিয়ন ৰেজিষ্টাৰ কি এপ্লিকেটেড ভেকেঞ্চি অন 30 তাৰিখ 11 মাহ 2020, অৰ্থাৎ এই তাৰিখে ভেকেঞ্চিটো খালী হ'ব। ইয়াতে দিয়া আছে টোটেল পদ ইয়াতে আপোনাৰ গ্ৰেড পে থাকিব, ইয়াতে আপোনালোকে চেলাৰী পাব 12,000 পৰা আৰম্ভ কৰি 37,500, গ্ৰেড পে থাকিব 3,900 টকা। ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে 7 পাছ হ'লে হৈ যাব, আৰু মেক্সিমাম কোৱালিফিকেশ্যন, অৰ্থাৎ আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। এতিয়া আহিছে টাৰ্মছ এণ্ড কণ্ডিশ্যনছৰ ফালে। আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ কি দিছে ইয়াতে, আপোনালোকে মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'বই লাগিব। আপোনালোকে যিসকলে অলৰেডি ছাৰ্ভিচ আছে তেওঁলোকে প্ৰপাৰ চেনেলৰ যোগেদি এপ্লাই কৰিব লাগিব। এজ লিমিট ইট এক্সিষ্টিং গভৰ্ণমেণ্ট ৰুলছ, অৰ্থাৎ এজ লিমিটটো হ'ল গভৰ্ণমেণ্ট ৰুলৰ অনুযায়ী। তাৰপৰা ৰিজাৰ্ভেশ্যন পলিচি পাৰ এক্সিষ্টিং গভৰ্ণমেণ্ট ৰুল, ৰিজাৰ্ভেশ্যনটো কি থাকিব সেইটো গভৰ্ণমেণ্টৰ ৰুল অনুযায়ী হ'ব। তো এপ্লিকেশ্যন মাষ্ট বি একম্পেনিড দি ফলোয়িং, আপোনালোকে কি দিব লাগিব, চেল্ফ এটেষ্টেড কপিজ অফ চাৰ্টিফিকেটছ ইন ছাপৰ্ট এডুকেশ্যনেল এণ্ড আদাৰ কোৱালিফিকেশ্যন, আপোনালোকৰ চেল্ফ এটেষ্টেড কৰি চাৰ্টিফিকেটসমূহ দিব লাগিব। আপোনালোকৰ যি এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে বা যিকোনো বেলেগ কোৱালিফিকেশ্যন বা এক্সপিৰিয়েঞ্চৰ যদি চাৰ্টিফিকেট থাকে সেইবিলাক আপোনালোকে চেল্ফ এটেষ্টেড কৰি পেলাই দিব লাগিব। তাৰপিছত ইয়াতে দিছে টু কপিজ অফ দি ডিউলি চাইন ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, আপোনালোকে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ দিব, আপোনাৰ চিগনেচাৰ কৰি পেলাই আপোনালোকে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ দিব। এটা হ'ল আপোনালোকে এই আঠাৰ যোগেদি লগাই দিব, আৰু এটা হ'ল পিনৰ যোগেদি অৰ্থাৎ ষ্টেপলৰ যোগেদি আপোনালোকে ষ্টেপল কৰি দিব লাগিব। তাৰপিছত দিয়া আছে দি নেম অফ দি পোষ্ট এপ্লাইড ফৰ মেনশ্যনড অভাৰ দি ইনভলভ, আপোনালোকে ইনভলভৰ ওপৰত মেনশ্যন কৰি দিব যে আপোনালোকে কি পোষ্ট এপ্লাই কৰিছে। এপ্লিকেশ্যন ফৰ দি পোষ্ট অফ বুলি আপোনালোকে ওপৰত মেনশ্যন কৰি দিব লাগিব। তাৰপিছত ইয়াতে নেক্সটত আহিছোঁ, ইয়াতে 6 নম্বৰত দি আছে কেণ্ডিডেটছ উইল হেভ টু এপিয়াৰ, আপোনালোকে ৰিটেন টেষ্ট আৰু অৰেল ইণ্টাৰভিউত আপোনালোকে দিব লাগিব। এই দুটা প্ৰচেছত আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। দি কেণ্ডিডেটছ উইল হেভ টু কম্পালচাৰি ব্ৰিং দি ডকুমেণ্টছ ইন অৰিজিনেল এলং দি উইথ পাছপোৰ্ট চাইজ ফটো অন দি ডেট অফ এক্সামিনেশ্যন অন এন ইণ্টাৰভিউ, আপোনালোকে ইণ্টাৰভিউ বা এক্সামিনেশ্যন যোৱাৰ সময়ত আপোনালোকৰ নিজৰ অৰিজিনেল ডকুমেণ্টছসমূহ লগত লৈ যাব। আপোনালোকে কোনো ধৰণৰ খৰচ অফিচৰ ফালৰ পৰা বহন নকৰিব। আপোনালোকৰ এইটো লাষ্ট ডেট হ'ল এপ্লিকেশ্যনটো আপোনালোকৰ 20 তাৰিখ 3 মাহ 2020, অৰ্থাৎ 20 মাৰ্চৰ আগত বা 20 মাৰ্চৰ তাৰিখৰ ভিতৰত আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো গৈ পিনে অফিচত পাব লাগিব। আপোনালোকে যিকোনো তথ্য জনাৰ বাবে এই ৱেবছাইটটো মনত ৰাখিব। এই ৱেবছাইটত আপোনালোকে তথ্যসমূহ লাভ কৰিব। এই ৱেবছাইটটো ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, তাৰ পৰা আপোনালোকে গৈ পিনে ফুল এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি পেলাই পঢ়ি ল'ব পাৰিব। www.dibrugড়-judiciary.gov.in, ইয়াতে কোনো ধৰণৰ কলিং লেটাৰ দিয়া নহয়, আপোনালোকে ৱেবছাইটৰ যোগেদি কলিং লেটাৰটো লাভ কৰিব। তাৰপৰা ইনকমপ্লিট, যিসকলৰ যদি ইনকমপ্লিট থাকে বা কিবা যদি ভুল ভ্ৰান্তি থাকে আপোনালোকক কি কৰি দিব, এইটো হ'ল ৰিজেক্ট কৰি দিব। অফিচ অফ দি আণ্ডাৰচাইন ৰিজাৰ্ভছ ৰাইট দি কেনচেল দি এডভাৰটাইজমেণ্ট আফটাৰ দি টাৰ্মছ এণ্ড কণ্ডিশ্যন উইল বি এডভাৰটাইজমেণ্ট এনি ষ্টেজ, এইটো ইম্পৰ্টেণ্ট নহয়। দ্য কেনভাছিং ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি ডিছকুৱালিফাই দি কেণ্ডিডেট, ডিচিশ্যন অফ দি চিলেক্টেড কমিটি উইল বি ফাইনেল, আপোনালোকৰ যিটো চিলেকশ্যন কমিটিয়ে ডিচিশ্যন কৰিব সেইটো হ'ল তেওঁলোকৰ ফাইনেল ডিচিশ্যন। আপোনালোকে কোন এড্ৰেছত পঠাই দিব, আপোনালোকে পঠাব প্ৰিডিচিং অফিচাৰ লেবাৰ কোৰ্ট ডিব্ৰুগড়, এই এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো জনাবলগীয়া এইখিনি আছিলে। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, যদি চেনেলত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু যদি আপোনালোকৰ বন্ধু বান্ধৱ দাদা বাইদেউসকলে যদি এই নটিফিকেশ্যনটোৰ বিষয়ে নাজানে তেনেহ'লে তেওঁলোকে এই ভিডিঅ'টো লিংকটো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।